দৌলাখাল বাপুচি সংঘৰ প্ৰশংসনীয় পদক্ষেপ ৫০০ শতাধিক ভক্তক শীতল পানীৰ চৰ্বত যোগান বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাখাল গাঁৱত অনুষ্ঠিত কালী পূজা মহোৎসৱত বাপুচি সংঘই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। দৌলাখাল গাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান বাপুচি সংঘই কালী পূজা মহোৎসৱলৈ অহা ভক্তবান ৰাইজৰ মাজত শীতল পানীৰ চৰ্বত যোগান ধৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। প্ৰখৰ ৰ'দ আৰু গৰমৰ মাজতো মা কালীৰ আশীৰ্বাদ ল'বলৈ অহা হাজাৰ হাজাৰ ভক্তবান লোকৰ মাজত শীতল পানীৰ চৰ্বত বিতৰণ কৰি সংঘৰ কাৰ্যকৰ্তাসকলে প্ৰশংসা লাভ কৰে। বাপুচি সংঘৰ কাৰ্যকৰ্তাসকলে পুৱাৰে পৰা কালী মন্দিৰৰ সন্মুখত অস্থায়ীভাৱে কেম্প স্থাপন কৰি ভক্তসকলক শীতল পানীৰ চৰ্বত যোগান ধৰে। বাপুচি সংঘৰ কাৰ্যকৰ্তাসকলে জানিবলৈ দিয়া অনুসৰি ৫০০০তকৈ অধিক ভক্তবান ৰাইজক শীতল পানীৰ চৰ্বত যোগান ধৰে। দৌলাখাল গাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান বাপুচি সংঘৰ এনে পদক্ষেপক ভক্তসকলৰ লগতে দৌলাখাল উন্নতি সাধিনী সভাই প্ৰশংসা কৰে। মুকালমুৱাৰ প্ৰচুৰচিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মিলনপাৰা বাপুচি সংঘৰ পৰা প্ৰতি বছৰে আমি বিনামূলীয়া চৰ্বত আমি বিতৰণ কৰোঁ আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰো আমি বৰ্তমান ৰাতিপুৱা ৯ বজাৰ পৰা এতিয়ালৈকে আমি অবিৰতভাৱে চৰ্বত বিলাই আছোঁ। বৰ্তমানলৈকে মোটামুটি ১০,০০০ মানৰ ওপৰত চৰ্বত বিলালোঁ আৰু আমি ৫,০০০ ৬,০০০ মান বিলাবলৈ সক্ষম হ'ম আৰু এই কাৰ্যসূচীটো আমি প্ৰতি বছৰলৈ লৈ যাবলৈ চেষ্টা কৰিম বাপুচি সংঘই।